মই অলপ আহোঁতে দেৰি হ'ল, আলোচনাখিনি যিখিনি আমি পাইছোঁ শুনিছোঁ, আমি দুটা বস্তু মিক্স আপ হৈ আছে মোৰ যেন অনুভৱ হৈছে। এইটো মোৰ পাৰ্চনেল চিন্তাধাৰা বা পাৰ্চনেল কথা। এটা কাজি আৰু এটা মুছলিম মেৰিজ ৰেজিষ্টাৰ এণ্ড ডাইভৰ্চ মিক্স আপ কৰা হৈ আছে। কাজিসকলক ষ্টেট গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দিয়ে কাজি এক্ট 1980 আণ্ডাৰত। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আইন, সেই আইন বাতিল হোৱা নাই, এতিয়ালৈকে আছে। তাত আছে কাজি মে বি এপইণ্টেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট ফৰ এ পাৰ্টিকুলাৰ এৰিয়া। এইটো ষ্টেট গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দিব পাৰে, নিদিলে আমি জোৰ কৰা সেইটো এটা বেলেগ এংগল। কাজিত হাত দিয়া নাই, কাজি এংগলত হাত দিয়া নাই। ছেকেণ্ড পাৰ্ট যিটো মুছলিম মেৰিজ ৰেজিষ্ট্ৰেশ্যন মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 তাত হাত দিছে। 1935 কণ্টেম্পৰাৰী এক্ট ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটতো আছিলে, কাশ্মীৰত আছিলে, কেৰালাত আছিলে, তেতিয়া কেৰালা নাছিল, ট্ৰাভানকোৰ আছিল, মাদ্ৰাছ প্ৰেচিডেঞ্চিত আছিলে। তাত এতিয়া কি চলি আছে, বৰ্তমান কি চলি আছে, কাশ্মীৰত কি চলি আছে? হায়েষ্ট পাৰ্চেণ্টেজ অফ মুছলিম কাশ্মীৰত আছে ইণ্ডিয়াৰ। কাশ্মীৰত আছে মুছলিম মেৰিজ ৰেজিষ্ট্ৰেশ্যন এক্ট 1981। তাত কোনে ৰেজিষ্টাৰ কৰে? চাব ৰেজিষ্টাৰ কৰে। কেৰালাত কি আছে? মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন কমন এক্ট ৰুল 2008। তাত কোনে কৰে? বাৰ্থ আৰু ডেথ যোনে ৰেজিষ্টাৰ কৰে তেওঁই চবৰ বিয়া ৰেজিষ্টাৰ কৰে। ৰেজিষ্ট্ৰেশ্যন পাৰ্ট। আৰু এটা পাৰ্ট হ'ল সলেমানেশ্যন পাৰ্ট, বিবাহ নিকাহ সম্পন্ন আৰু নিকাহ পঞ্জীয়ন। সম্পন্নৰ কাৰণে কাজী সাহেবসকলৰ এপইণ্টমেণ্ট। The Qazi's marriage may be solemnized in presence of a Qazi, কাৰণ বহুতে নাজানিব পাৰে বিয়া কেনেকৈ হ'ব লাগে, কি আমাৰ জনে বেজনে কৈছে কথাখিনি। সেই পাৰ্টটো আছে। So far registration part is concerned, কোনে ৰেজিষ্টাৰ কৰিব আৰু কেনেকৈ ৰেজিষ্টাৰ হ'ব? ৰেজিষ্ট্ৰেশ্যন পাৰ্টটো এতিয়া আমাৰ ইয়াত মাৰ্চৰ পৰা নাই। যে মুছলিম বিয়াখিনি ক'ত ৰেজিষ্টাৰ, বিয়াটো হৈ আছে, নিকাহ সলেমানাইজ হৈ আছে, ৰেজিষ্ট্ৰেশ্যন পাৰ্টখিনি নাই। ৰেজিষ্ট্ৰেশ্যন পাৰ্টত বিভিন্ন ষ্টেটত বিভিন্ন এক্টৰ বা ৰুলৰ আণ্ডাৰত গভৰ্ণ হৈ আছে। আমাৰ লিগেল ফাইটখিনি চলি থাকিব, কিন্তু মোৰ ব্যক্তিগত এটা ছাজেশ্যন, গভৰ্ণমেণ্টে যিহেতু ৰেজিষ্ট্ৰেশ্যন ৰিপিল কৰিছে অৰ্ডিনেন্সৰ জৰিয়তে, মেজৰিটি আছে, অহা এছেম্বলিত হয়তো বা এক্টক কনভাৰ্ট কৰি ৰিপিল কৰি দিব। কৰাৰ পিছত অপশ্যন থাকিব, হয় নতুন আইন আনিব যে মুছলমানৰ বিয়া কেনেকৈ ৰেজিষ্ট্ৰেশ্যন হ'ব, নহ'লে ইউনিফৰ্ম চিভিল কোড বা যিটো আইনে আৰু উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোড আনিছে। উত্তৰাখণ্ড ইউনিফৰ্ম চিভিল কোডত ক্লিয়াৰ কাট লিখা আছে যে মুছলমানৰ বিয়া ইছলামিক শৰিয়া মতে হ'ব। নিকাহ বিয়া, নিকাহ ষ্টাম্প ইউজ কৰিছে। কিন্তু ৰেজিষ্ট্ৰেশ্যন যেতিয়া কম্পালচাৰী ৰেজিষ্ট্ৰেশ্যনটো ইউনিফৰ্ম চিভিল কোডৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰিব লাগিব। এইটো উত্তৰাখণ্ডৰ পাৰ্ট। বিয়াত কোনো বাধা দিয়া নাই, সলেমানাইজেশ্যনত কোনো বাধা দিয়া নাই। আলিমুলামাসকলে যেনেকৈ নিকাহ পঢ়াব, কাজী সাহেব প্ৰেজেণ্ট থাকিব, এই পাৰ্টটো আছে। কিন্তু ৰেজিষ্ট্ৰেশ্যন পাৰ্টত আমাৰ প্ৰব্লেম হৈ আছে। মোৰ ছাজেশ্যন থাকিব, এইটো মোৰ ব্যক্তিগত ছাজেশ্যন, সদনত থাকিব, যিহেতু ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টটো বাতিল কৰিছে আৰু মেজৰিটি আছে কৰিবই, অলৰেডি এটা সাব কমিটি বনাই দিছে, আইন আনিবই। আমি আগতে এনেকুৱা ভেকুম হয়, কিবা এটা নাথাকিলে যে আমি এইটো নামানো পাৰ্টৰ এটা পাৰ্ট। আৰু ছেকেণ্ড পাৰ্ট হ'ল আমি কি বিচাৰোঁ সেইটো আমাৰ হাতত নাথাকে। নতুন আইন তেওঁলোকে যেতিয়া আনিব, তাত এমেণ্ডমেণ্ট দিয়াতকৈ আমি আমাৰ ইণ্টেলেকচুৱেল, আমি অধিবক্তাসকলে আমি চবে বহি মিলি আমাৰ এখন আইন কিয় বনাই নলওঁ যে এইখন আইন আমি বিচাৰোঁ, চিফ মিনিষ্টাৰ হাতত দিলোঁ যে, আৰু আমাৰ MLA সকলক দিলোঁ, তেওঁলোকে প্ৰাইভেট মেম্বাৰ বিল হিচাপে এছেম্বলিত প্লেচ কৰিব যে এইখন আইন আমি বনাইছোঁ। আজি পাছ নহওক, 10 বছৰ পিছত চিটুৱেশ্যন এইটো নাথাকে, 5 বছৰ পিছত নাথাকে, কিন্তু এই পইণ্টত বাৰ্গেনিং হ'ব বা এই আইনটো প্লেচ কৰিব পৰা যাব। এনেকুৱা নহয় যে আজি এটা আইন বনাই দিলে এইটো চিৰস্থায়ী হৈ যাব, নেক্সট ৰিপ্লেচ হ'ব পাৰে। কিন্তু আমাৰ বাৰ্গেনিং পইণ্টটো প্ৰয়োজন আছে যে আমি কি বিচাৰোঁ। এইকাৰণে মই এটা প্ৰস্তাৱ দিম, যদি পাৰা যায়, যে আমিও এটা ড্ৰাফ্ট বিল বনাব লাগে। এইটো মোৰ প্ৰস্তাৱ। খুব ইণ্টাৰেষ্টিং কথা, ওয়াকিফ অ্যাক্ট 1956
তাৰপিছত ৰিপ্লেচ কৰিছে সামান্যতম মানে ইধৰ উধৰ কৰি 1995 ৰিপ্লেচ কৰিছে ৱাকিফ এক্ট। Waqif Act, one of the best legislation in the world in regarding personal law. 1955 যেটো Waqif Act আছিলে বিলটো কিন্তু প্ৰাইভেট মেম্বাৰ বিল এজন মৌলানা সাহেবে বনাই জওহৰলাল নেহৰু তাত প্লেস কৰিছিল যে এটো পাস কৰাই দিয়ক। কোনো ইন্টেলেকচুয়াল বা কোনো হেৰিও বনা নাছিল মানে লিগ্যাল লিমিনাৰি পার্সোনাল প্ৰাইভেট মেম্বাৰ বিল আৰু এজন আলিমে বনাইছিলে। সেই ৱাকিফ এক্টৰ আন্ডাৰত ইমান দিন চলি থাকিল 1995 ত ৰিপ্লেস কৰিলে আগৰ একখনকে অলপ ইফাল কৰিছে ফাউণ্ডেশ্যন সেট যাৰ কাৰণে ৱাকিফৰ ডিসপিউটত খুব কমে হয়। তো মোৰ একদম সৰু প্ৰস্তাৱ এইটো যদি পাৰা যায় আমিও যে ৰেজিষ্ট্ৰেচন পাৰ্টৰ কাৰণে লিগ্যাল ফাইট চলি থাকিব তাত আমি যেনেকৈ সাপোর্ট দিব লাগে আমি সাপোর্ট দি থাকিম। এন্ড প্যারালালি আমি যদি পারা যায় রেজিস্ট্রেশন পার্টৰ কাৰণে একটা বিল আমি রেডি কৰি আমাৰ এমএলএ সকলক সদ দিব লাগে আৰু ডেলিগেটছে গৈ চিফ মিনিষ্টাৰক দিব লাগে। এই চাপ আমি ড্ৰাফট বনাইছো আপুনি বনোৱাতকৈ আমি বনাই দিছো এইখন পাছ কৰাই দিয়ক আমাক। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰণি।